ব্ৰেকিং নিউজ ৰাইজসকল গৰিমা হৈকাই ঘৰৰ পৰা সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰক মন্তব্য দাঙি ধৰে আৰু জুবিন দাৰ হত্যাকাৰীৰ বিষয়ে কিনো বিস্ফোৰক মন্তব্য দাঙি ধৰে পোন প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত আহি কান্দি কান্দি এনেদৰে মন্তব্য কৰে কিনো আছিল মন্তব্য সেইখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ হলো আৰু আছো মই ষ্ট্ৰং চেষ্টা কৰি আছো ইমোশ্যনেল আজি পুৱাভাগত পিণ্ডদান কৰা হ'ল তিনি কোন গৈছে কি নাই আমি দেখিছোঁ বাৰু বাহিৰত ওলাই গৈছে মন ৰাহুলতে কৰিছে খাগ্নি কৰাখিনি নিয়মখিনি মানে আজিৰ পৰাই আৰম্ভ কৰিব পৰা হৈছে আৰু ইয়াতে বহু মানুহ আহিছে আৰু আপোনালোকৰ পুৰণা চিনাকি পুৰণা বন্ধু প্ৰিয় বন্ধু জুবিন দাৰ প্ৰিয় বন্ধু আমিতো সকলো অনুৰাগী হয় সকলো আহি আছে মাত লগাই আছে আৰু কি ধৰণে কিবা ইয়াতে ধৰক নাম কীৰ্তন বা কি ধৰণে কি আয়োজন কৰিব অকণমান কিবা ইয়াতে এতিয়া আজিৰ পৰাহে পিণ্ডদানখিনি আৰম্ভ হৈছে চতুৰ্থাৰ কৰাই হোৱা নাছিলে ষষ্ঠ দিনৰ পৰা আৰম্ভ হৈছে আমি 11 দিনীয়া নিয়ম কৰিম 10 দিনীয়া আৰু 11 দিনীয়া আৰু তাৰপিছত 13 দিনৰ দিনা নিয়ম যোৰহাটত কৰা হ'ব যোৰহাটত কৰিব আৰু এতিয়া শেষ যাত্ৰাৰ যিকোনো বস্তু তেখেতৰ ব্যৱহাৰ হৈছে কঠিনে হওক বা বাকী কিবা কিবি এইখিনি সংৰক্ষণৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা ভাবিছে নেকি কথাটো শেষ যাত্ৰাৰ মানে বেছি তেওঁ যেনেকৈ থাকে জুবিনক তেনেকৈ বিদায়ে দিয়া হৈছে আৰু গতিকে তেওঁৰ সকলোখিনি বস্তুৱে আমি সংগ্ৰহ কৰিম যিমান ব্যৱহাৰ কৰা বস্তু আমাৰ হাতত আছে আৰু জুবিনেতো বেছিভাগ ব্যৱহাৰ কৰা বস্তু কোনোবাই কাৰোবাক লগ পালে দিয়ে থাকে বহুত গতিকে এতিয়া যিমানখিনি বাকী আছে গোটেইখিনি আমি সংগ্ৰহ আৰু চিনেমাখন যিহেতুকে আমি ৰাইজে কথা পাতিছোঁ অলপ আগে তেখেতে কৈছে কথা কাম কিছুমান বাকী আছে আপোনালোকে অপ্ৰাণ চেষ্টা চলাব 31 তাৰিখে ৰিলিজ কৰিব জনাব বিচাৰিছোঁ জুবিনৰ এইটো বিৰাট খুব মানে খুব হেঁপাহৰ কাম এটা আচলতে অনবৰতে ৰৈ বিনালে কৰি আছে গতিকে সেইখিনি কামত লাগি আছিল বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল তেওঁ ডাবিংটো নহ'ল ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল তেওঁৰখিনি থাকি গ'ল আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নাথাকিব কিন্তু যিখিনি চাউণ্ড কৰা হৈছিলে সেইখিনি আমি তেনেকৈ ৰাখিম বুলি ভাবিছোঁ বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম কাৰণ 31 তাৰিখটো তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিমেই গতিকে এইখিনি ৰাজেশতো লাগি আছে মোক কৈছে কৰি দিম আমি কাম আৰম্ভ চাগে কৰিবই কালিৰ ভিতৰৰ পৰা কালিমানৰ পৰা তেওঁলোকে প্লেন কৰিছে মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে হয় কিন্তু কৰিব লাগিব মই কৰিলে ময়ো বহুত সুখী হ'ম আৰু মই জানো তেওঁ বহুত সুখী হ'ব চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে আৰু লাইন আপ এটা চাবলৈ পালে তেওঁ সুখী কামটোত আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে আকৌ ৰিশ্বুট কৰি কৈছে সেইদিনাখন নিজৰ মতে মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন সেইটোৱে মই তেওঁ ভাল পোৱাকৈ হওক আৰু দেউতা কালি অকণমান অসুস্থ হৈছিলে দেউতা ঠিকে আছে নে আজি আছে ঠিকে আৰু আছে এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে কালি অকণমান অসুস্থ হোৱা দেখিছিলোঁ হ'বই আৰু এনেকুৱা চিটুৱেশ্যন গৈ তেওঁ মানে বৰ বেয়াকৈ চক পাইছে আচলতে কাৰণে দেউতা মানে অলপ অসুস্থ হয় এতিয়া সেইকাৰণে কথাবোৰ মাজে মাজে ৰিলেট কৰিব নোৱাৰিছিলে কিন্তু 21 তাৰিখৰ যেতিয়া জুবিন অহাৰ পৰা দেখি আছে তেতিয়াৰ পৰা তেওঁ মানে সেই পাহৰিব পৰা নাই মানে একো কথা এটা সেইকাৰণে সুস্থ কৰিছে তেওঁক অলপ হয় আৰু আমি সুধিমলৈকে আমাৰো আচলতে একো নোহোৱা হৈ গৈছে হ'লেও কালি শেষ যাত্ৰা যিধৰণে সকলো অনুৰাগী ৰাস্তাই ঘাটে বাটে পথে যিধৰণে ওলাইছে আপুনি এতিয়া আপোনাৰ কাষতে আমি জুবিন দা দেখা পাওঁ মই সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল ভগৱানৰ আত্মা আছিল জুবিন গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ দেখিছোঁ আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত
গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত দেশ বিদেশৰ পৰা আহিছে সকলো জুবিনৰ প্ৰতি সেয়াই মৰম আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই তেনেকৈ সকলোৱে দিছে একো নাছিল তাত মানে একোৱেই নাছিল অন্য যে অকল মানুহ আছিল জুবিনৰ কাষত এতিয়াও আছে মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে নাই মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই হেৰিও নহয় পৰিস্থিতিও নাই মোৰ লগত কোনো যোগাযোগ নাই কাৰো মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোৰ কাষত পাইছে সকলো ঠিক আছে মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে সুস্থ কৰিলে অৰ্গেনাইজেশ্যনটো বেন কৰিছে বা চিএমে ফাণ্ডিং বন্ধ কৰিছে মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যি সকলো লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে ঠিক আছে থেংক ইউ জুবিনদাৰ প্ৰিয় বস্তু কি হয় আমি নাজানো ঢেৰ বস্তু আছে তেখেতৰ প্ৰিয় বস্তুটো আপোনাৰ লগত কিবা ৰাখিছে নেকি বৰ্তমান সময়তো কিবা আছে নেকি মোক মানে সুধাটো কিমান ভাল হৈছে বেয়া হৈছে নাজানো মোৰ মন গৈছে সুধিবৰ কাৰণে কিবা লগত আছে নেকি আপোনাৰ লগত ৰাখিছে নেকি তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে স্প্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল সেইটো মই মোৰ লগত মই ৰাখিছোঁ সেইটো আৰু তাৰ বাহিৰে তেওঁ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে সকলোবোৰ বস্তুৱেই থাকে থেংক ইউ আপুনি সকলে জুবিনদাৰ ভিডিঅ'টো মই আগবঢ়ালোঁ যিহেতু গৰিমা শইকীয়াই এনেদৰে বিস্ফোৰক মন্তব্য দাঙি ধৰিলে সংবাদ মাধ্যমৰ আগত আৰু এনেদৰে মন্তব্য কৰিলে যে আজি ইমান দিলে এজন ভগৱানৰ লগত আছিল গৰিমা শইকীয়া কিন্তু গৰিমা শইকীয়াই সেইজন ভগৱানক চিনি পোৱা নাছিল এনেদৰে কান্দি কান্দি যি ক'লে সকলোখিনি ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আগলৈ যদি এনেকুৱা ধৰণৰ কিবা ভিডিঅ' পাওঁ মই নিশ্চয় আপোনালোকৰ মাজলৈ আগবঢ়াম তো আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই